অষ্টম বেতন আয়োগ সম্পৰ্কত কৰ্মচাৰীসকলৰ আটাইতকৈ ডাঙৰ দাবী হৈছে PF আৰু গ্ৰেচুইটিৰ সৈতে জড়িত। কৰ্মচাৰী সংগঠনসমূহে কয় যে উচ্চ সীমা এতিয়া পুৰণি হৈ গৈছে। মুদ্ৰাস্ফীতি, দৰমহা গাঁথনি আৰু সেৱাৰ দৈৰ্ঘ্য বিবেচনা কৰিলে এই সীমা আঁতৰোৱা বা বৃদ্ধি কৰাৰ চাহিদা বাঢ়িছে। চৰকাৰে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই যদিও চাহিদা অভিলেখ পৰ্যায়ত আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক সংঘই এই দাবীসমূহ ইতিমধ্যে কেবিনেট সচিবৰ ওচৰত দাখিল কৰিছে। কনফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক SB যাদৱে কয় যে বৰ্তমানৰ নিয়মসমূহ আজিৰ মজুৰি আৰু মুদ্ৰাস্ফীতিৰ সৈতে মিল নাই। 10 পৰা 15 বছৰ আগতে যি সীমাবদ্ধতা উপযুক্ত আছিল, সেই সীমাই এতিয়া শ্ৰমিকক সম্পূৰ্ণ সুবিধা প্ৰদান কৰা নাই। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে সাধাৰণতে প্ৰডাক্টিভিটি লিংকড বোনাছ PLB বা এড হক বোনাছ লাভ কৰে। 7,000 টকা বা 7,000 টকাতকৈও ন্যূনতম মজুৰিৰ ওপৰত ভিত্তি কৰি বোনাছ গণনা কৰা হয়। বাৰ্ষিক বোনাছৰ সীমা সাধাৰণতে প্ৰায় 7,034 দিন। যিসকলৰ বেচিক পে বেছি তেওঁলোকেও একেই সীমাৰ ভিতৰত বোনাছ লাভ কৰে। PFৰ অৱদান বেচিক পে প্লাছ DA-ৰ 14-12% কৰ্মচাৰী আৰু চৰকাৰ, কিন্তু EPF আইনত বেচিক দৰমহা 15,000 টকালৈ সীমাবদ্ধ কৰা হৈছে। এই সীমাৰ বাহিৰত PFৰ অৱদান ঐচ্ছিক। উচ্চ বেতন লাভ কৰা ব্যক্তিৰ বাবে PF সঞ্চয় অৱসৰৰ বাবে যথেষ্ট নহ'ব পাৰে। বৰ্তমান সৰ্বোচ্চ সীমা 20 লাখ, যোগ্যতা ন্যূনতম 5 বছৰ সেৱা। গ্ৰেচুইটি গণনা শেষত উলিওৱা দৰমহা পূৰণ 15 পূৰণ সেৱাৰ বছৰ /26। যিসকলে দীৰ্ঘদিনীয়া সেৱা আৰু উচ্চ দৰমহা থকাৰ পাছতো 20 লাখ টকাৰ সীমা সোনকালে লাভ কৰে, তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সম্পূৰ্ণ দৰমহা PFত অন্তৰ্ভুক্ত কৰিব লাগে। 15,000 টকাৰ বেতনৰ সীমা বাতিল কৰা উচিত। সম্পূৰ্ণ বেচিক প্লাছ DA বাধ্যতামূলকভাৱে PFত অন্তৰ্ভুক্ত কৰিব লাগে। 20 লাখ টকাৰ সীমা হয় 30-40 লাখ টকালৈ বৃদ্ধি কৰিব লাগে, নহয় সম্পূৰ্ণ সীমামুক্ত কৰিব লাগে। চৰকাৰী খৰচ নিয়ন্ত্ৰণ সকলো কৰ্মচাৰীৰ বাবে একে ধৰণৰ গাঁথনি, অৱসৰৰ সুবিধাৰ ভাৰসাম্য ৰক্ষা আদি তিনিটা মূল কাৰণ আছিল যদিও এতিয়া দৰমহাৰ গাঁথনি সলনি হৈছে। DA 50%ৰ ওপৰত উপনীত হৈছে। দৰমহা বহুগুণক বৃদ্ধি পাইছে। কৰ্মচাৰীয়ে অধিক সময় কাম কৰি আছে। ব্যক্তিগত খণ্ডত PF আৰু গ্ৰেচুইটি অধিক নমনীয় হৈছে। পুৰণি সূত্ৰটো আজিৰ বাস্তৱৰ লগত আৰু খাপ নাখায়। PFৰ সীমাবদ্ধতা আঁতৰোৱা, অৱসৰৰ পুঁজি বৃদ্ধি, গ্ৰেচুইটি বৃদ্ধি, অৱসৰৰ সময়ত অধিক নগদ ধন বোনাছ পৰিৱৰ্তিত হৈছে। প্ৰতি বছৰে নগদ ধনৰ প্ৰৱাহ উন্নত হৈছে। যদি আপুনি অৱসৰ লোৱাৰ পৰিকল্পনা কৰে, চৰকাৰী চাকৰিৰ আৰ্থিক মূল্য বৃদ্ধি পাব, অৱসৰৰ পাছৰ নিৰ্ভৰশীলতা হ্ৰাস পাব। প্ৰকৃততে এইবোৰ দাবীত চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে অনুমোদন দিয়া নাই। অৱশ্যে যোৱা বছৰ 7ম CPC বা 7th পে কমিশ্যন আয়োগৰ দ্বাৰা অৱসৰৰ পাছৰ চাপি অহা কৰ্মচাৰীসকলৰ বিশাল সুযোগ থাকিব, কিন্তু ইয়াৰ ফলত আৰ্থিক বোজা বৃদ্ধি পাব, কিন্তু কৰ্মচাৰীৰ সন্তুষ্টি আৰু সৃষ্টিশীলতাও বৃদ্ধি পাব। এটা সম্ভাৱ্য উপায় হ'ল সকলো সীমা একেলগে আঁতৰোৱাৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে পদ্ধতি গ্ৰহণ কৰা। প্ৰথমতে গ্ৰেচুইটি বৃদ্ধি কৰা, তাৰ পাছত PFৰ সীমা সংশোধন কৰা আৰু বোনাছৰ সূত্ৰ আংশিকভাৱে সলনি কৰা।